উত্তাল প্ৰতিবাদত কঁপি উঠিল সৰুপথাৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়। স্মাৰ্ট মিটাৰ লুণ্ঠন ৰাজ বন্ধ কৰাৰ দাবীৰে আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা সৰুপথাৰ আৰু বৰপথাৰ শাখাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শক্তি বিভাগৰ মন্ত্ৰীগৰাকী আচলতে একো কাম নাই। শক্তি বিভাগৰ মন্ত্ৰীগৰাকী এটা পুতলা। মুখ্যমন্ত্ৰীয়ে যি কথাই কয় শক্তি বিভাগে তাকেই পালন কৰে। শক্তি বিভাগৰ নিজস্বতা একো নাই আৰু এটা স্বেচ্ছাচাৰী শাসন সৃষ্টি কৰিছে। জনসাধাৰণৰ হিতৰ বিপৰীতে চৰকাৰে কাম কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰ নিশ্চিতভাৱে ৰাইজে জনসাধাৰণে দিব। কিন্তু আমি অতি শীঘ্ৰে এই স্মাৰ্ট মিটাৰসমূহ বন্ধ কৰিবলৈ পুনৰ আহ্বান জনাইছোঁ। যদি বন্ধ নকৰে ইয়াতকৈ ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন কৰি দিবলৈ আমি বাধ্য হ'ম। মুখ্যমন্ত্ৰী বিজেপি চৰকাৰ কাম নাই, বিজেপি চৰকাৰ কাম নাই। স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিদ্যুতৰ মাচুল হ্ৰাস কৰক। বাগিচাত কৰ্মৰত সমূহ চাহ শ্ৰমিকৰ লগতে সৰুপথাৰ আৰু বৰপথাৰ অঞ্চলৰ সকলো সৰ্বসাধাৰণ ৰাইজৰ ঘৰৰ পৰা অতি শীঘ্ৰে স্মাৰ্ট মিটাৰসমূহ আঁতৰাই নিবলৈ দাবী জনায়। তেওঁলোকে কয়, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাত অসম চৰকাৰৰ কোনো গুৰুত্ব নাই, কিন্তু স্মাৰ্ট মিটাৰ জৰিয়তে তেজ খহি খাবলৈ চৰকাৰখনে উঠি পৰি লাগিছে। প্ৰতিবাদ থলীতে সংগঠনটিয়ে অসম চৰকাৰ হাই হাই, বিজেপি গো বেক, শক্তি মন্ত্ৰীৰ কাম নাই, আকছা জিন্দাবাদ ইত্যাদি শ্লোগানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে। হয়, আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা সৰুপথাৰ আৰু বৰপথাৰ শাখাই যুটীয়াভাৱে আমি সৰুপথাৰ বিদ্যুৎ উপমণ্ডল কাৰ্যালয়ৰ সন্মুখত আমি প্ৰতিবাদী কাৰ্যসূচী আমি সাব্যস্ত কৰিছোঁ। আৰু এই প্ৰতিবাদী কাৰ্যসূচীস্থলীৰ পৰা আমি এটা কথা আমি ক'ব বিচাৰিছোঁ যে সৰ্বসাধাৰণ ৰাইজৰ লগতে বিশেষকৈ চাহ জনগোষ্ঠী তথা চাহ শ্ৰমিকসকলক যি স্মাৰ্ট মিটাৰে মাধমাৰ তথা জলাশলা খুৱাইছে অতি শীঘ্ৰে এইটো বন্ধ হ'ব লাগিব। আমাৰ এই প্ৰতিবাদস্থলীৰ পৰা এটা আমি দাবী জনাইছোঁ অসম চৰকাৰ তথা বিদ্যুৎ বিভাগক যে অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ আঁতৰাই পুনৰ পুৰণা মিটাৰ যিটো আছিলে সেই মিটাৰটো বাহাল ৰাখিবৰ কাৰণে আমি এই প্ৰতিবাদস্থলীৰ পৰা দাবী জনাইছোঁ। অন্যথা কিন্তু আমি এই তেওঁলোকে যদি এই স্মাৰ্ট মিটাৰসমূহ যদি আঁতৰাই নিদিয়ে, পুৰণা মিটাৰসমূহ যদি বাহাল নাৰাখে, তেতিয়াহ'লে আমি কিন্তু অসম চাহ ছাত্ৰ সন্থা সৰুপথাৰ আৰু বৰপথাৰ শাখাই আমি কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ আমি এই বাধ্য হ'ম। এই কথা স্পষ্ট। স্মাৰ্ট মিটাৰ যিটো পূৰ্বৰ আমি যদি চাওঁ, পূৰ্বৰ যিবিলাক বিল, সেই বিলসমূহ কিন্তু আৰু পুনৰ আজিৰ তাৰিখৰ যিটো বিল সেইটো কিন্তু আকাশ পাতাল পাৰ্থক্য আছে। সেইকাৰণে ৰাইজে কিন্তু অতি কষ্টৰে বা অতি মানে হাৰাশাস্তি পাইছে। এই দিন হাজিৰা কৰা তথা শ্ৰমজীৱী লোকসকলৰ যদি এনেকৈ ধৰণৰ মানে মাধমাৰ সোধাই বা জলাশলা খুৱাই, কিন্তু ৰাইজে এই কথা মৰ্মে উপলব্ধি কৰিছে। আৰু অনাগত সময়ত কিন্তু এনেধৰণৰ যদি কাৰ্য চলি থাকে, কিন্তু আগন্তুক দিনসমূহত কিন্তু ৰাইজে কিন্তু চৰকাৰক কিন্তু উফৰাই দিবলৈ কাৰণে বাধ্য হ'ব। এই কথা স্পষ্ট। লগতে কয়, অনাগত 7 দিনৰ ভিতৰত বিদ্যুৎ বিভাগে যদি স্মাৰ্ট মিটাৰ বন্ধ নকৰে, তেন্তে সমগ্ৰ ৰাজ্যজুৰি ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকিয়নি প্ৰদান কৰে। মুখ্যমন্ত্ৰী কাম নাই, শক্তি মন্ত্ৰী কাম নাই, বিদ্যুৎ মাচুল হ্ৰাস কৰক, স্মাৰ্ট মিটাৰ বন্ধ কৰক, সুখৰ নীতি নচলিব, সুখৰ নীতি বন্ধ কৰক, বিজেপি চৰকাৰ হাই হাই, শক্তি মন্ত্ৰী কাম নাই। সমগ্ৰ অসমতে আৱশ্যকীয় যিখিনি বস্তু আছে, এই আৱশ্যকীয় বস্তুৰ জুই লাগিছে, এইটো সকলো অসমত অৱগত। আৰু সেই সময়তে পুনৰ এই বৰ্তমান চৰকাৰখনে স্মাৰ্ট মিটাৰ লগাই সৰ্বসাধাৰণ ৰাইজৰ কিন্তু জলাকলা খুৱাইছে। এইটো কথা মানে সকলোৱে গম পাইছে। সেয়েহে আজি আঠছা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আঠছাৰ সৰুপথাৰ আৰু বৰপথাৰ শাখাই আমি সৰুপথাৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত আজি 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি আমি অসম চৰকাৰ তথা অসমৰ বিদ্যুৎ বিভাগ সকীয়াই দিব বিচাৰিছে অতি শীঘ্ৰে যে সৰ্বসাধাৰণ ৰাইজৰ ঘৰত যি মিটাৰ লগোৱাৰ ব্যৱস্থা কৰিছে স্মাৰ্ট মিটাৰ, এই স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বন্ধ হ'ব লাগে, এইটো স্পষ্ট কথা। আৰু ইতিমধ্যে আপোনালোকে গম পায় স্মাৰ্ট মিটাৰসমূহৰ পৰা যিখিনি যে আমাৰ বিসংগতি ঘটিছে, আপোনালোকক মই দেখাব বিচাৰিছোঁ। আপুনি চাব, যোৱা মাহত আমাৰ এইটো বিল আহিছিলে, এটা পৰিয়ালৰ ঘৰ হয় 300 কেইটকা। এই মাহত পুনৰ আকৌ 1917 টকা। আচলতে তেখেতসকলৰ বিদ্যুৎ বিভাগৰ যিখিনি সমস্যা আছে, যিখিনি বিসংগতি আছে, এইখিনি আচলতে তেওঁলোকে ঠিক কৰাৰ পৰিৱৰ্তে কিন্তু পুনৰ আমাৰ এই সৰ্বসাধাৰণ ৰাইজক তেখেতলোকে মাধমাৰ সোধাবৰ কাৰণে স্মাৰ্ট মিটাৰ লগোৱাৰ ব্যৱস্থা কৰিছে। আৰু এটা
মানে কৰ লোৱাৰ ব্যৱস্থা কৰিছে। সেয়ে আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এই স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে আৰু 7 দিনৰ ভিতৰত ইতিমধ্যে কেন্দ্ৰীয় সমিতিয়ে আমাক নিৰ্দেশ প্ৰেৰণ কৰিছে। 7 দিনৰ ভিতৰত যদি এই স্মাৰ্ট মিটাৰসমূহ চাহ বাগিচা অধিকৃত অঞ্চলেই হওক বা সৰ্বসাধাৰণ ৰাইজৰে হওক, যাৰ যাৰ ঘৰত এই স্মাৰ্ট মিটাৰ লগাইছে, স্মাৰ্ট মিটাৰসমূহ খুলি দিব লাগে। অন্যথা সমগ্ৰ অসমতে অসম স্বাধীন ছাত্ৰ সন্থাৰ সৰ্বসাধাৰণ ৰাইজৰ যোগেদি একটা গণতান্ত্ৰিক ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী হ'ব, এইটো স্পষ্ট মানে কৰি দিয়া হ'ল। আৰু এটা বিষয় অৱগত কৰিব বিচাৰিছোঁ যে সকলোৱে গম পাইছে আচলতে এইখন যে চৰকাৰ, এইটো সৰ্বসাধাৰণ ৰাইজৰ চৰকাৰ নহয় আচলতে, এইটো সকলোৱে বুজি উঠিছে আৰু ইয়াৰ প্ৰতিফলন সমগ্ৰ অসমতে এইটো ঘটিছে আৰু প্ৰতিবাদো হৈছে। কিন্তু দুখৰ বিষয়, আজিৰ তাৰিখৰ মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কোনো আজিলৈকে ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা পোৱা নাই। জোৰ জবস্তি আচলতে তেখেতলোকে মিটাৰসমূহ ব্যৱস্থা কৰি আছে লগোৱাৰ আৰু আমাৰ সৰ্বসাধাৰণ ৰাইজক আজি জ্বলা খোলা খুৱাই আছে। কাৰণ দাবী জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক, তেখেতে কয় অসমৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। তেখেত যদি সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হৈছে অসমৰ জনসাধাৰণক লৈ, এই সৰু সৰু জনসাধাৰণক লৈ মুখ্যমন্ত্ৰী হৈছে আৰু এই সৰু জনসাধাৰণৰ বিপদে পৰিচালিত কৰি তেওঁ মুখ্যমন্ত্ৰী কেতিয়াও হ'ব নোৱাৰে। এইটো তেখেতক আমি ইয়াৰ পৰাই সকীয়াই দিছোঁ আৰু অতি শীঘ্ৰে আমাৰ এই যিসমূহ দাবী আছে এই প্ৰতিবাদী স্থলীৰ পৰাই তেখেতক আমি জনাব বিচাৰিছোঁ, আহ্বান জনাইছোঁ, দাবী জনাইছোঁ অতি শীঘ্ৰে এইসমূহ সমস্যা সমাধান কৰিব লাগে। আৰু সৰুপথাৰ কাৰ্যালয়ৰ যিগৰাকী বিষয়গীয়া আছে, সৰুপথাৰ বা বৰপথাৰ অঞ্চলত এনেকুৱা বহু সমস্যা আছে, এই সমস্যাসমূহ আমাৰ সমাধান হ'ব লাগে অতি শীঘ্ৰে। সেই তেখেতক আজি এই প্ৰতিবাদী কাৰ্যসূচী আমি দাবী জনাইছোঁ, এইটো কথা স্পষ্ট। আৰু যদি অনাগত 1 সপ্তাহৰ ভিতৰত এই সমস্যাসমূহ সমাধান নকৰে, আজি চাব টেঙানী অঞ্চলৰ যি ভিতৰুৱা অঞ্চল, আজিৰ তাৰিখত হয়তো বহু জেগাত ৰাইজে কাৰেণ্ট পোৱা নাই। এই সময়ত তেখেতলোকে স্মাৰ্ট অসমৰ লগত স্মাৰ্ট মিটাৰ ব্যৱস্থা কৰিছে। গুৱাহাটীত যিদৰে তেওঁ স্মাৰ্ট চিটি বনোৱাৰ কথা কৈছিল, আজিলৈকেতো হৈ নুঠিল, কিন্তু স্মাৰ্ট মিটাৰ লগাই অসমৰ ৰাইজৰ পৰা যিটো ধন লুণ্ঠনৰ যি ব্যৱস্থা কৰিছে এইটো বন্ধ হ'ব লাগে, এইটো স্পষ্ট কথা। অসম স্বাধীন ছাত্ৰ সন্থা বৰপথাৰ আৰু সৰুপথাৰ কৰ্তব্য।